চকুৰ আলীয়েতো দাবী কৰে জিকিম বুলি, তেনেকৈ মীৰা বৰঠাকুৰেও কৰিছে। একোতো ডিফাৰেঞ্চ নাই চকুৰ আলী আৰু মীৰা বৰঠাকুৰৰ মাজত কি ডিফাৰেঞ্চটো আছে? বৰং টিভিত চকুৰ আলীৰ ফেন বেছি আছে চাগে, মিডিয়াত মানে এই যে ছ'চিয়েল মিডিয়াত চকুৰ আলীক বেছি ফ'ল' কৰা মানুহ বেছি আছে মীৰা বৰঠাকুৰতকৈ। গতিকে চকুৰ আলীয়ে দাবী কৰিছে, মীৰা বৰঠাকুৰে দাবী কৰিছে। এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যোৱাবাৰ 42খন আসন পাইছিলে কংগ্ৰেছে, এইবাৰ 30ৰ তলত আহিব আৰু এটা বা দুটা ইলেকশ্যনৰ পিছত কংগ্ৰেছটো শূন্য হৈ যাব। গতিকে তেওঁলোকে সেই কথাটোৱে বুজি পোৱা নাই যে 42খন আসন পোৱা পাৰ্টিতে এইবাৰ 30লৈকে আহিব, 30ৰ তলত আহিব। গতিকে সেই কথাটো বুজি নোপোৱাৰ কাৰণে এইবিলাক চৰকাৰ বনাম অমুক কৰিম এইবিলাক কৈ আছে। আৰু সেইবিলাকতো যোনে চৰকাৰ বনাব নোৱাৰে সি যিকোনো অলিত কল্পনা কৰিব পাৰে, বনোৱা মানুহে সঁচা কথা ক'ব লাগিব। এতিয়া আমি চৰকাৰ বনাম, আমি চিন্তা কৰি কৈছোঁ যে প্ৰতিটো পৰিয়ালকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীক আমি অৰুণোদয় দিম। আমি চিন্তা কৰি ক'ব লাগিব, আমি দিবই লাগিব নহয়। তেওঁলোকে যি টি ক'ব পাৰে, তেওঁলোকৰ কোনো অসুবিধা নাই। প্ৰত্যেকজন সংখ্যালঘু মানুহে বুজি পালে যে আগতে কংগ্ৰেছ বা AUDFে যিটো ভয় খুৱাই তেওঁলোকৰ পৰা মানে ভোট লৈ আছিল যে সংখ্যালঘু মানুহক এনেকুৱা কৰিব, অমুক কৰিব, নামাজ বন্ধ কৰিব, এই 8 বছৰৰ 10 বছৰ দেখিলে নহয়। দেখাৰ পিছত তেওঁলোকেতো বাস্তৱটো জানে। গতিকে এইকাৰণে এইবাৰ হিলদল ভাঙি ওলাই আহিছে ভোট দিবৰ কাৰণে। আৰুতো মিছা কথা ক'ব নোৱাৰে। এতিয়া যদি নামাজ পঢ়া বন্ধ হ'লহেঁতেন, বন্ধ হৈ গ'লহেঁতেন 10 বছৰত। যদি মছজিদ উঠাই দিলেহেঁতেন এই 8 বছৰ বা 10 বছৰত নোহোৱা হৈ গ'লহেঁতেন। এইবিলাক যে ভয় খুৱাই চলাই আছিল, এই কথাবিলাক এতিয়া প্ৰতীয়মান হ'ল। আৰু সেইকাৰণে সকলো সংখ্যালঘু ৰাইজে ওলাই আহিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক সহায় কৰিবৰ কাৰণে, মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে। চকুৰ আলীয়েতো দাবী কৰে জিকিম বুলি, তেনেকৈ মীৰা বৰঠাকুৰেও কৰিছে। একোতো ডিফাৰেঞ্চ নাই চকুৰ আলী আৰু মীৰা বৰঠাকুৰৰ মাজত কি ডিফাৰেঞ্চটো আছে? বৰং টিভিত চকুৰ আলীৰ ফেন বেছি আছে চাগে, মিডিয়াত মানে এই যে ছ'চিয়েল মিডিয়াত চকুৰ আলীক বেছি ফ'ল' কৰা মানুহ বেছি আছে মীৰা বৰঠাকুৰতকৈ। গতিকে চকুৰ আলীয়ে দাবী কৰিছে, মীৰা বৰঠাকুৰে দাবী কৰিছে। এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যোৱাবাৰ 42খন আসন পাইছিলে কংগ্ৰেছে, এইবাৰ 30ৰ তলত আহিব আৰু এটা বা দুটা ইলেকশ্যনৰ পিছত কংগ্ৰেছটো শূন্য হৈ যাব। গতিকে তেওঁলোকে সেই কথাটোৱে বুজি পোৱা নাই যে 42খন আসন পোৱা পাৰ্টিতে এইবাৰ 30লৈকে আহিব, 30ৰ তলত আহিব। গতিকে সেই কথাটো বুজি নোপোৱাৰ কাৰণে এইবিলাক চৰকাৰ বনাম অমুক কৰিম এইবিলাক কৈ আছে। আৰু সেইবিলাকতো যোনে চৰকাৰ বনাব নোৱাৰে সি যিকোনো অলিত কল্পনা কৰিব পাৰে, বনোৱা মানুহে সঁচা কথা ক'ব লাগিব। এতিয়া আমি চৰকাৰ বনাম, আমি চিন্তা কৰি কৈছোঁ যে প্ৰতিটো পৰিয়ালকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীক আমি অৰুণোদয় দিম। আমি চিন্তা কৰি ক'ব লাগিব, আমি দিবই লাগিব নহয়। তেওঁলোকে যি টি ক'ব পাৰে, তেওঁলোকৰ কোনো অসুবিধা নাই। প্ৰত্যেকজন সংখ্যালঘু মানুহে বুজি পালে যে আগতে কংগ্ৰেছ বা AUDFে যিটো ভয় খুৱাই তেওঁলোকৰ পৰা মানে ভোট লৈ আছিল যে সংখ্যালঘু মানুহক এনেকুৱা কৰিব, অমুক কৰিব, নামাজ বন্ধ কৰিব, এই 8 বছৰৰ 10 বছৰ দেখিলে নহয়। দেখাৰ পিছত তেওঁলোকেতো বাস্তৱটো জানে। গতিকে এইকাৰণে এইবাৰ হিলদল ভাঙি ওলাই আহিছে ভোট দিবৰ কাৰণে। আৰুতো মিছা কথা ক'ব নোৱাৰে। এতিয়া যদি নামাজ পঢ়া বন্ধ হ'লহেঁতেন, বন্ধ হৈ গ'লহেঁতেন 10 বছৰত। যদি মছজিদ উঠাই দিলেহেঁতেন এই 8 বছৰ বা 10 বছৰত নোহোৱা হৈ গ'লহেঁতেন। এইবিলাক যে ভয় খুৱাই চলাই আছিল, এই কথাবিলাক এতিয়া প্ৰতীয়মান হ'ল। আৰু সেইকাৰণে সকলো সংখ্যালঘু ৰাইজে ওলাই আহিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক সহায় কৰিবৰ কাৰণে, মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে।